পিহু লগ ধৰিছা আৰু ন পিহু লগ এৰিবলৈ কৈছিলো নাই মই তই আজি এক্সামটো অকলে দিবলৈ যাবলৈ নোৱাৰ নেকি তাইৰ লগত গ'লেহে হয় নেকি যিমান কৈছো তাইৰ পৰা আঁতৰি থাকিবলৈ সিমানে তাইৰ লগ নেৰা হৈছে ভাল হ'ল বুলি ক'লে কি হ'ব কি ঠিক আকৌ তাই কিবা এটা ৰূপ দেখুৱাব তোক কিবা এটা কৰিলে তেতিয়া কি হ'ব তইতো সেইবোৰ চিন্তা নকৰ মোৰহে চিন্তা হয় সেইকাৰণে তাইৰ লগটো এৰিবলৈ কৈছো অ' মা তুমি বাৰু একেটা কথাকে কিয় কৈ থাকা কোৱাচোন প্ৰথমতে মোক তাইৰ লগ এৰিব কৈছিলা মই বুজি পাওঁ বাৰু তাইৰ গাত কিবা এটা আছিলে যিটো কাৰণে তাইৰ পৰা আঁতৰি থাকিব কৈছিলা যাতে মোৰ একো বিপদ নহয় কিন্তু এতিয়া সকলো ঠিক হৈ গ'ল এতিয়া আৰু তুমি এইবোৰ কথা কৈ থাকিবাচোন পিহু আৰু মই একেলগে পঢ়া তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় তুমি ভালকৈ জানা এতিয়া মই মোৰ বেষ্ট ফ্ৰেণ্ডজনী লগ কেনেকৈ এৰি দিওঁ তাই হ'লে মনত দুখ নাপাব নেকি সাধাৰণ কথা এটাৰ কাৰণে তাই লগ এৰি দিছোঁ বুলি তাই মোৰ একদম একেটা চেণ্টাৰতে পৰিছে সেইকাৰণে লগতে যাবলৈ লৈছোঁ একেটা চেণ্টাৰত পৰিছে আৰু বেলেগকৈ যাওঁ সেইটো কিবা ভাল দেখি নেকি নহ'লে এটা কাম কৰোঁ মই এক্সাম দিবলৈকে নাযাওঁ হ'বনে এনেও মই চিনি নাপাওঁ তাইৰ লগতে যাম বুলি ভাবিছোঁ দুই যদি আকৌ তুমি ওপৰৰ পৰা এইবোৰ কৈ আছা এনেকৈ যদি বাৰে বাৰে কৈ থাকা মই এক্সাম দিবলৈ নাযাওঁ কিন্তু অ' মই এতিয়া পিহুৰ লগ এৰিব ক'লোঁ বুলি তই এক্সাম দিবলৈ নাযাওঁ বুলি ক'লি যে সেইটো নিদিলে কেনেকৈ হ'ব আকৌ তোক আৰু বুজাব নোৱাৰোঁ দেই আজি মই একো নকওঁ কাৰণ এক্সামটো এতিয়া মই তোৰ কাৰণেহে দিবলৈ কৈছোঁ মোৰ কাৰণতে কোৱা নাই তথাপিও তই নাযাওঁ বুলি কৈছ যেতিয়া মই বাৰু একো নকওঁ যা চিনি নাপাওঁ যেতিয়া লগত যা গৈ এক্সামটো ভালকৈ দিয়া এইবাৰ মুঠতে চাকৰি পাবই লাগিব তই সদায় আৰু এনেকৈ এই বেকেৰী কাম ক'ত ক্লিনিকত তেনেকৈ কৰি থাকিলে নহ'ব নহয় সোনকালে চৰকাৰী চাকৰি এটা লওঁ আৰু ভালকৈ কামটো কৰি থাক সেই বুলিহে তোক এই পৰীক্ষাটো ভালকৈ দিবলৈ কৈছোঁ এতিয়া যা দেৰি কৰি থাকিব নালাগে বৰ তাই মোক এক্সাম নিদিবলৈ ভয় খুৱাবলৈ আহে যেন মোৰহে লাভ হ'ব এক্সামটো মোৰে হ'ব কিন্তু তুমি আকৌ পিহুৰ লগ এৰিবলৈ কৈ আছা সেইকাৰণে মই খঙতে কৈছোঁ তেনেকৈ নাযাওঁ বুলি আৰু সঁচাকৈ নাযাম মই এতিয়া চিনি যদি নাপাওঁ চেণ্টাৰটো দুজনী লগত থাকিলে লগতে গ'লে মানে বিচাৰিবলৈ সুবিধা হ'ব সেই বুলিহে তাইৰ লগত যাবলৈ লৈছোঁ তুমি আকৌ এনেকৈ যোৱাৰ সময়ত যদি যিটো কথাখন কৈ থাকা মোৰ আৰু যাবলৈ মন যাব নেকি হ'ব দিয়া এতিয়া মই গৈ থাকোঁ বা তোমালোক বৰ দেৰিকৈ ওলাই আহিছা যে এক্সাম চোন 10টাৰ পৰা আছে আৰু তোমালোকে ইমান দেৰিকৈ আহিছা এতিয়া 8টা বাজিছে এতিয়া আৰু ৰৈ থাকিব নালাগে বুজিলা আমি তোমালোকৰ লগত গৈ দিব পৰা হ'লে ভালেই আছিলে কিন্তু আজি মানে মই কোনোপধ্যেই যাব নোৱাৰিছোঁ নহ'লেতো তোমাৰ লগত গৈ দিলোঁ হয় পিছে এতিয়া তোমালোক সঁচাকৈ একদম দেৰি নকৰিবা দেই চেণ্টাৰটো তোমালোকে চিনি নাপাওঁ কৈছা মই বাৰু এড্ৰেছটো তোমালোকৰ মোবাইলত দি দিছোঁ লোকেশ্যন চাই তেনেকৈ যাবা আৰু বুজিলা নাই দেৰি নহয় দিয়া 10টাৰ পৰা আছে এঘণ্টাৰ আগত পাবলৈ কৈছে ন একো নাই 8টা বাজিছে আমি ধুনীয়াকৈ পাই যাম আৰু বেছি দূৰ নহয় ন মানে খুব ধৰি লোৱা 20 মিনিটমান লাগিব চাগে গতিকে টেনশ্যন ল'ব নালাগে আৰু লোকেশ্যন চাই যাম যেতিয়া কনফিউজন নহয় দিয়া সোনকালে পামগৈ গতিকে চিন্তা কৰিব নালাগে তোমালোকৰ আকৌ আজি ইমান বেছি কাম আছে যোৱা হ'লে ভাল আছিলে এতিয়া যাব নোৱাৰিছা আকৌ অঁ তাকে আজি আমি লোকেশ্যন চাই যাম যে গতিকে পাই যাম সোনকালে দেৰি নহয় দিয়া আৰু বেছি দূৰত যে নাই পৰা সেইটোৱে ভাল হৈছে কিছুমান ইমান দূৰত পৰিছে একেবাৰে ৰাতিপুৱাই ওলাই যাব লগা হৈছে আমাৰ ভাগ্য ভাল আছিলে দুইজনী একেলগতে পাইছোঁ আৰু ওচৰা ওচৰিকৈ পাইছোঁ বাৰু জুলি আমি এতিয়া গৈ থাকিব লাগে নহ'লে সঁচাকৈ দেৰি হৈ যাব কাৰণ চিনি পালে বাৰু কোনো কথা নাই হ'লেও এঘণ্টা আগত কৈছোঁ যদিও আমি আৰু অলপ সোনকালে যাব পাৰিলে মানে আমাৰ কাৰণে ভাল হ'ব বুজিলি ৰোল নাম্বাৰো বিচাৰিব আছে সেইটো কাৰণে সোনকালে যাওঁ ব'ল আচ্ছা টিকু মই যাওঁ দেই তুমি পাৰিলে মানে আহিবা যদি টাইম পোৱা মানে আমাৰতো 3 ঘণ্টাৰ এক্সাম হ'ব ন তাৰ ভিতৰত যদি তুমি টাইম পোৱা তেতিয়া আহি যাবা দেই অহা টাইমত তেতিয়া লগতে আহি যাব পাৰিম ঠিক আছে পিহু মই চাই লওঁ দেই যদি টাইম পাওঁ তেতিয়া মই এপাক যাম বাৰু চিন্তা কৰিব নালাগে বাৰু এতিয়া তোমালোক গৈ থাকা তেতিয়াহ'লে ভালকৈ এক্সাম দিবা জুলি তুমিও ভালকৈ এক্সাম দিবা এইবাৰ তোমালোক দুইজনীয়ে চৰকাৰী চাকৰি লৈহে এৰিবা বুজিলা কাৰণ এইটো এটা বহুত ভাল সুবিধা হয় গতিকে এইটো চান্সতে চাকৰিটো ল'ব পাৰিলে তোমালোকৰ আৰু চিন্তাই নাই সেইকাৰণে এক্সামটো যিমান পাৰা ভালকৈ দিবলৈ চেষ্টা কৰিবা অল দ্য বেষ্ট দুইজনীকে তাকে টিকুৱে ঠিকেই কৈছে এইটো এটা বহুত ভাল সুবিধা দিছে গতিকে এক্সামটো একদম ভালকৈ দিবা যাতে এইবাৰ চাকৰি পায়েই যোৱা তোমালোকে চাকৰি পালে চিন্তাই নাই আৰু অঁ তেতিয়া মোৰ ক্লিনিকৰ কাৰণে বেলেগ কাৰোবাক বিচাৰিব লাগিব আৰু পিহুৱে নিজৰ ষ্ট'ৰ চলাবৰ কাৰণে মানুহ ৰাখিব লাগিব কোনো কথা নাই কিন্তু এটা নিজৰ জব হৈ গ'লে ষ্টেবলকৈ কিমান ভাল হ'ব গতিকে ভালকৈ দিবা আৰু দেই দুইজনীকে অল দ্য বেষ্ট একদম ফালি আহিবা থেংক ইউ ছ' মাছ আমিতো আমাৰ ফালৰ পৰা ট্ৰাই কৰিমেই ভালকৈ এক্সামটো দিবলৈ কিন্তু লাকত থাকিলে জব পাম যদি লাক নাথাকে জব নাপাওঁ আৰু বাকী চাওঁ কি কৰোঁ এক্সামটো ভালকৈ দিবলৈ চাম বাৰু হ'ব দিয়া আমি এতিয়া গৈ থাকোঁ দেই বাই মোৰ যে আজি বিৰাট ভয় লাগি আছে জানো পিহু এক্সামটো দিবলৈ আহিছোঁ হয় আৰু জবটো মানে পালে মানে বহুত ভাল হ'ব কিন্তু এক্সামটোহে কি হয় আকৌ ভালকৈতো প্ৰিপাৰেশ্যন একো কৰাই নাছিলোঁ এক্সাম হৈছে দিবলৈ আহি গৈছোঁ বাছ সিমানেই এতিয়া মোৰতো লগা নাই আজি এক্সামটো যে মোৰ ভাল হ'ব তোৰ চাগে ভালেই হ'ব ন পিহু তইতো পূৰা পঢ়িও আছিলি চাগে এই নাই জুলি কি যে কৈছ আৰু ক'তনো মোৰ পঢ়া হৈছে
তোৰে যদি অলপ হৈছে মোৰতো একেবাৰে পঢ়া হোৱা নাই আৰু এইকেইদিন কি প্ৰব্লেম হৈছিলে তইতো জানই সেইবোৰৰ মাজত আৰু মোৰ পঢ়াব পাৰেনে তই নিজে কচোন ইফালে নিজৰ ৰেজিষ্ট্ৰেশ্যন আছে গতিকে পঢ়া চহা যে মোৰ একো হোৱা নাই দেই ময়ো জাষ্ট এডমিটটো আহিলে কাৰণে এক্সামটো দিবলৈহে গৈছোঁ কি হয় ঠিক নাই আৰু একেবাৰে যদি এটাও বোলে নোৱাৰিলোঁ কৰিবলৈ কি কৰিম বাৰু খালি আনচাৰ ছিটখন জমা দি থৈ আহিব লাগিব যেন পাইছোঁ আৰু জুলি আৰু 20 মিনিট দেখাইছে আমি ৰাইট চাইডে যাব লাগিব দেই কি 20 মিনিট দেখাইছে এনেইতো আমি যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ তেতিয়াচোন ঘৰৰ পৰা 20 মিনিটমান লাগিব বুলি কোৱা হৈছিলে এতিয়া ইমান দূৰ খোজেৰে আহিলোঁ এতিয়াও আকৌ 20 মিনিট লাগিব মই যে একো ধৰিব পৰা নাই আজি আমাৰ এক্সাম দিয়া হ'ব কি নহয় এনেকৈ যদি চেণ্টাৰটোকে বিচাৰি নাপাওঁ তেতিয়া কি হ'ব আৰু জুলি মই চাইছোঁ এয়া তই নিজেই চা আকৌ ইয়াত দেখুৱাই আছে আৰু 20 মিনিট সময় লাগিব সেইকাৰণে মই কৈছোঁ নাজানো আৰু আমি চাগে টাইমটো ভালকৈ মানে গম পোৱা নাছিলোঁ কিমান টাইম লাগিব সেইকাৰণে 20 মিনিট নিচিনা লাগিলে এতিয়া এনেকৈ গৈ থাকিলেতো আমাৰ দেৰিয়ে হ'ব নিচিনা লাগিছে বাৰু বলচোন ৰাইট চাইডে বুলি কৈছে নহয় 20 মিনিটহে অলপ সোনকালে খোজটো দি দিম তেতিয়া অকণমান সোনকালে পামগৈ ব'ল পিহু 20 মিনিটটো হৈ গ'ল চাগে এইটোতো এটা কোম্পানী বিল্ডিং হয় ইয়ালৈ আহি পালোহি যে ইয়াততো এক্সাম এনেও নহয় তই ভালকৈ লোকেশ্যন চাইছোঁ তো উল্টা পুল্টা আহি গ'ল নিচিনা লাগিছে চাচোন চা ভালকৈ তই লোকেশ্যন চা এনেকৈ আৰু হৈ থাকিলে কি হ'ব বাৰু কচোন তই যে আৰু গৰ্বৰ লগাই থাকো মানে মই এতিয়া নিজে চাব লাগিব জুলি চব চেছ হৈ গ'ল আৰু একটা চেণ্টাৰ বিচাৰিয়ে নাপালোঁ 8:30 বাজিবলৈ হ'লেই ওপৰৰ পৰা ইণ্টাৰনেটো বন্ধ কৰি দিলে সেইটো লোকেশ্যনো চাব নোৱাৰিম তই হ'ব মই আজি গ'ল আৰু আমাৰ এক্সাম এটা কাম কৰোঁ ব'ল কাৰোবাক সুধি পিনে আমি যাওঁ নহ'লে উপায় নাই আৰু কি পিহু কি ক'লি তই ইণ্টাৰনেট বন্ধ কৰি দিলে এতিয়া কি কৰিম আমি ইণ্টাৰনেটটো ইমান সোনকালে বন্ধ কৰি দিলে ইণ্টাৰনেটৰ ভৰসাতেতো লোকেশ্যন চাই চাই আমি আহিছিলোঁ তাকো বিচাৰি পোৱা নাই এতিয়া বন্ধ কৰি দিলে কেনেকৈ বিচাৰি পাম বাৰু আজি গ'ল আৰু আমাৰ এক্সাম দিয়া নহয় এনেও 8:30 বাজিলে আৰুনো কিমান টাইম আছে 1.5 ঘণ্টা সময় আছেহে আমাৰ হাতত এতিয়া আৰু তই কাক সুধি ফুৰিবি কি যে কৰোঁ নহয় সেইকাৰণে চিনি পোৱা কাৰোবাক লগত লৈ আহিব লাগিছিলে আজি মানে টিকু আৰু ৰাজীৱ দুইটাৰে কাম থাকিব লাগেনে সিহঁত অহা হ'লে কিবা এটাতো হ'ল হয় এতিয়া ইণ্টাৰনেটো বন্ধ হ'ল কাৰোবাক সুধিহে যাব লাগিব উপায় নাই নহ'লে একো নাই তেজুলি এক্সাম যেনেকৈ হ'লে দিমেই 1.5 ঘণ্টা সময় আছে নহয় ব'ল ওচৰে পাজৰে কাৰোবাক সোধো বাদ দে পিহু বাদ দে আৰু মই খোজকাঢ়িব নোৱাৰিছোঁ দেই অলৰেডি 9:30 বাজিলে 10টাৰ পৰা এক্সাম আছিলে আজি আমি কাৰোবাক লৈ আহিব লাগিছিলে সেই জংঘলখনত আৰু ক'ত আমাৰ চেণ্টাৰটো থাকিব তই নিজে কচোন সেই মানুহটোৱে জানি বুজিয়ে আমাক ভুল ৰাস্তা দেখুৱাই দিলে চাগে গ'ল এক্সাম বাদ দে আৰু এতিয়া ঘৰলৈ যোৱাৰ কথাহে ভাব মই আৰু নোৱাৰিছোঁ ভাগৰ লাগিছে মই যে অলপ ইয়াতে পঢ়ি আৰাম কৰি লওঁ এতিয়া দেই এতিয়া আৰু ক'তো যাব নোৱাৰিছোঁ জুলি তই কি কৰ একদম পানী পিয়া লাগি গৈছে ইয়াত পানী অকণমানো খাবলৈ নাই তাতে যিহে গৰম পৰিছে মই নোৱাৰোঁ আৰু এক্সাম বাদ দে ময়ো অকণমান বহি লওঁ তাৰপিছত ঘৰলৈ গুচি যাম